মিড মৰ্নিংলৈ মই লেনিন খৰবে আপোনালোকক স্বাগতম জনাইছোঁ। আজি পোহৰৰ উৎসৱ দীপাৱলী। আজি দীপাৱলীৰ দিনটোত আমি সকলোৱে আশা কৰিছোঁ যে বেয়া সময়ৰ আন্ধাৰবোৰ দূৰ হওক আৰু ভাল সময়ৰ পোহৰে চৌপাশ পোহৰাই তোলক। মহানগৰবাসীয়ে এবাৰ গ্ৰীণ দীপাৱলী উদযাপন কৰিব। এবাৰ ফটকা নিষিদ্ধ মহানগৰীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আজি আমি আমাৰ এই অনুষ্ঠানত আমি সংগীতেৰে জীপাল কৰি তুলিবৰ বাবে আমি চেষ্টা কৰিম আৰু লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলে দীপাৱলীৰ প্ৰস্তুতি দেখুৱাব। আমি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথমে আমি যাব বিচাৰিছোঁ আমাৰ সাংবাদিক মাধৱ দাসৰ ওচৰলৈ। মাধৱ দাসে ফাঁচী বজাৰৰ কালী মন্দিৰৰ পৰা আমাক দেখুৱাব যে ফাঁচী বজাৰ কালী মন্দিৰৰ কেনেধৰণৰ পৰিৱেশ, আজি দীপাৱলীৰ দিনাখন কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশ আমি আমাৰ সাংবাদিক মাধৱ দাসক দেখুৱাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, আজি দীপাৱলীৰ লগতে মা কালী পূজা আৰু আজি বিভিন্ন স্থানত বিভিন্ন পৰিয়ালত বিভিন্ন ঘৰত কালী পূজা উদযাপন কৰা হয়। তাৰ লগতে যিসমূহ কালী মন্দিৰ, সেই কালী মন্দিৰসমূহতো বিশেষভাৱে আজি নিশাৰ ভাগলৈ কালী পূজা উদযাপন কৰা হ'ব। আমি বৰ্তমান উপস্থিত আছোঁ ফাঁচী বজাৰত মা কৰুণাময়ী কালী মন্দিৰত আৰু আমি ইয়াৰ দৃশ্য দেখুৱাই আছোঁ। এয়া হৈছে ইয়ালৈ দেখা গৈছে পুৱাৰে পৰা যথেষ্ট ভক্ত আহিছে, সকলোৱে আহি মা কালীৰ ওচৰত তেওঁলোকে সেৱা লৈছে, পূজা অৰ্চনা আগবঢ়াইছে। পুৱাৰে পৰা আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া পোনপটীয়া দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া হৈছে ফাঁচী বজাৰৰ মা কৰুণাময়ী কালী মন্দিৰৰ ভিতৰৰ দৃশ্য। মা কালীক ইয়াত পূজা অৰ্চনা কৰা হয়। আজি নিশাৰ ভাগলৈ এই স্থানত বিশেষভাৱে পূজা অৰ্চনা কৰা হ'ব। আমি দেখুৱাই আছোঁ বহুতো ভক্তই ইয়াত পুৱাৰে আহি মা কালীৰ এই প্ৰাৰ্থনা জনাই আছে, সেৱা জনাই আছে। ইয়াত এগৰাকী পূজাৰী আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। মই আপোনাৰ কাষলৈ আহিছিলোঁ, অকণমান যদি কথা পাতে আমাৰ লগত। আজি আপোনাৰ মা কালী পূজা, আপোনালোকে আজি কি ক'ব আৰু কেনেকৈ নিকালে পূজা কৰিব? পূজা হ'ব এতিয়া সন্ধিয়া 6টা বজাৰ পিছত আমাৰ লগত পূজা আৰম্ভ হয়। অমাৱস্যা লগা থাকিলে ওই টাইমতে হৈ যায় আর হয়ে যাবে 11টার ভিতরে হয়ে যাবে কমপ্লিট। মা কালী আজিৰ দিনটোত কিয় পূজা কৰা হয় এই বিষয়ে যদি অলপ কয়। দেৱালী অমাৱস্যাটো এইটো মানে এদিনেই দেৱালী তিথিটো এই তিথিটোৰ মধ্যেই বিশেষ পূজাটো হয় কি মায়ের। এনেতো মায়ের তো সদায় পূজা হয়েই আছে, নানান রূপে মায়ের পূজা হয়, তার কোনো হেৰিয়ে নাই। তো পিছে এইটো দেৱালীৰ সময়ত যিটো হয় এইটো মহাকালী, এদিন আবার মহালক্ষ্মীরও পূজা হয়, বুঝলে? এই দুটা পূজা হয় ইয়াত। আজি কিমান সময় পূজা আৰম্ভ হ'ব? আজি 6টা বজাৰ পৰা পূজা আৰম্ভ হ'ব। কিমান সময়লৈকে লগ্ন আছে? লগ্নটো আছে, ৰাতি আছে, অমাৱস্যা আছে। অমাৱস্যা থাকিলে কতব লাগে তো এইবিলাক নিশিৰ ভিতরে পূজা। আমার ইয়াত এই কমিটির হিসাবে অমাৱস্যা লাগে থাকলে আমরা সন্ধিয়া টাইমের পৰাই কৰি লওঁ। নিশিৰ কাৰণে বহি নাথাকোঁ। নিশিৰ বহিলে তো 11টাৰ পিছত বহিব লাগিব আৰু 2:30-3টা বাজি যাব। তো কাজে সিহঁতে এইকাৰণে মই 6টাৰ ভিতৰতে আমাৰ আৰম্ভ কৰি দিওঁ। অমাৱস্যা লাগি গেলে এইটো 11টাৰ পিছত 11:30টাৰ পিছত অমাৱস্যা লাগি যাব। তো কাজেই আপোনালোকে 6টাৰ ভিতৰত পূজাত বহিম আর এই 11টাৰ ভিতৰত পূজা শেষ হৈ যাব। মা কালীক পুজিবৰ কাৰণে এভাগী মন্ত্ৰ আপুনি গাব পাৰিব নেকি ৰাইজৰ কাৰণে? এতিয়া মানে ধৰক এতিয়া আপোনাৰ কামৰ ভিতৰত আছে, এতিয়া মন্ত্ৰটো আৰু এনেই পট কৰি ক'ব পাৰোঁ নেকি? কেলে কি কাৰণে মন্ত্র কি দৰকাৰ আছে? এতিয়া পূজাটো হ'ব। তবে হ্যাঁ, আমি এই মন্দিৰত আমি এই 46 ইয়াৰ্ছৰ পূজা কৰি আছোঁ। এইটো কথাটো হ'ল এই নদীৰ পাৰত যেতিয়া আমাৰ কোনো স্থান না আছিল এই ফেঞ্চি বাজাৰ পূজা কমিটিৰে, তো ওই নদীর পারে পূজা হয়েছিল। এই তারপর আমি আসো 74-এর পৰা আমি এই পূজা কৰি আছোঁ। এতিয়া 2020 চন, মানে প্ৰায় 46 ইয়াৰ্ছ হৈ গ'ল কৰি আছোঁ এতিয়ালৈ। এয়া হৈছে মা ফাঁচী বজাৰৰ মা কৰুণাময়ী কালী মন্দিৰৰ যিগৰাকী পূজাৰী, তেখেতে 46 বছৰ ধৰি এই মন্দিৰতে পূজা আগবঢ়াই আছে, পূজা কৰি আছে। তেওঁ ক'ব খোজে সন্ধিয়াৰ পৰা পূজা আৰম্ভ হ'ব আৰু যিহেতু আজি অমাৱস্যাৰ নিশা, উৰে নিশা পূজা চলিব, 2-3 বজালৈ পূজা চলিব আৰু তাৰপিছত পূজা শেষ হ'ব। আৰু যেহেতু এইটো কালী মন্দিৰ, এনে প্ৰত্যেক দিনা ইয়াত কালী পূজা কৰা হয়। এজন ভক্ত আছে,
মই তেওঁৰ কাষলৈ আহিব চেষ্টা কৰিম। খুৰা মই আপোনাৰ কাষলৈ আহিছোঁ। আজি মা কালী পূজা, আপুনি চাগৈ আজি আহিছে নে সদায় আহিলে? মাধৱ দাস আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল আমাৰ সাংবাদিক মাধৱ দাস। আৰু মাধৱ দাসে ফাঁচী বজাৰৰ কালী মন্দিৰৰ যি পৰিৱেশ আজিৰ দিনটোত অমাৱস্যাৰ লগাৰ লগে লগে আজি কালী মন্দিৰসমূহত আজি পূজা অৰ্চনা কৰা হ'ব। আৰু আজি অমাৱস্যাৰ দিনটোত সকলোৱে যেনেধৰণে আশা কৰিছে যে আন্ধাৰবোৰ দূৰ হৈ পোহৰেৰে আলোকেৰে সমগ্ৰ বিশ্ব যেন আজি পোহৰাই তোলক, তাৰে কামনাৰে আজি সকলোৱে পূজা অৰ্চনা কৰিব। আৰু ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক আমি জনাইছোঁ যে এইবাৰ মহানগৰবাসীয়ে সেউজ দীপান্বিতা উদযাপন কৰিব। গতিকে এইবাৰ মাটিৰ চাকিৰ চাহিদা বিশেষকৈ বৃদ্ধি পাইছে মহানগৰীত, যিহেতু এইবাৰ আতচবাজি ফটকা এইবাৰ নুফুটে মহানগৰীত। গতিকে আমি পোনে পোনে কামাখ্যা মন্দিৰৰ যি মূল প্ৰৱেশ পথ, সেই মূল প্ৰৱেশ পথলৈ আমি যাব বিচাৰিছোঁ। তাত আছে আমাৰ সাংবাদিক দীপাংকৰ দাস। যিহেতু যি স্থানৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাটিৰ চাকি ক্ৰয় কৰিছিলে দীপান্বিতাৰ বাবে, সেই স্থানত আমাৰ সাংবাদিক দীপাংকৰ দাস উপস্থিত আছে। দীপাংকৰ দাস, আমি আপোনাৰ ওচৰলৈ পোনে পোনে আহিব বিচাৰিছোঁ। আৰু তাৰ কেনেধৰণৰ পৰিৱেশ, আজি মাটিৰ চাকি কিমান বিক্ৰী হৈছে, যিহেতু আমি ইতিমধ্যে কৈছোঁ যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দীপাংকৰ দাস, আপুনি যদি শুনা পাই আছে। হয় দীপাংকৰ, মাটিৰ চাকিৰ চাহিদা এবাৰ বৃদ্ধি পাইছে, সেউজ দীপান্বিতা এবাৰ উদযাপন কৰিব মহানগৰবাসীয়ে। কিমান মাটিৰ চাকি বিক্ৰী হৈছে সেই স্থানৰ পৰা যদি আপুনি সবিশেষ চাব বিচাৰিছোঁ আপোনাৰ পৰা। দীপাংকৰ। হয় লেলিন সৌৰভ, আমি ৰাতিপুৱাৰ ভাগৰ পৰা আমি দীপাৱলীৰ আমি বিভিন্ন স্থানৰ পৰা আমি পৰিৱেশসমূহ দেখুৱাই গৈছোঁ। আৰু নিশাৰ ভাগত আজি আলোকিত হৈ পৰিব সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশ, সমগ্ৰ বিশ্ব। কিয়নো এইবাৰ সেউজ দীপাৱলীৰ কথা আহ্বান কৰিছে ৰাজ্য চৰকাৰে। ফটকা বা আতচবাজি ফুটোৱাৰ পৰিৱৰ্তে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে এখন নিষেধাজ্ঞা ইতিমধ্যে জাৰি কৰিছে, যাতে প্ৰদূষণমুক্ত হওক। এগছি মাটিৰ চাকি জ্বলিও হয়তো আপোনাৰ ঘৰখন পোহৰাই তুলিব পাৰে, তাৰ প্ৰতি আহ্বান জনাইছে। আৰু যোৱাকালি এই স্থানৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাটিৰ চাকি ক্ৰয় কৰিছিল আৰু নিজে মানিবেগ খুলি পইচা উলিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্থানৰ পৰা মাটিৰ চাকি কিনিছিল। আৰু থলুৱা ব্যৱসায়ীসকলক উৎসাহিত কৰাৰ কাৰণে তেওঁ যি প্ৰয়াস ইতিমধ্যে আৰম্ভ কৰিছে, তাৰ প্ৰতি ইতিমধ্যে ৰাজ্যবাসীয়ে সঁহাৰি জনাইছে। আৰু এই মুহূৰ্তত মনীন্দ্ৰ ডেকাই দেখুৱাব, আমি কামাখ্যা গেটৰ পৰা কিছু পৰিৱেশ দেখুৱাইছোঁ। আৰু মূল প্ৰৱেশ পথৰ, মহাত্মা গান্ধী পথৰ মূল প্ৰৱেশ পথৰ সমীপতে ঠিক এনেদৰে বহু সংখ্যক বিক্ৰেতাই, যিসমূহ থলুৱা ব্যৱসায় আছে, থলুৱা কৰ্মী আছে, তেওঁলোকে নিজ হাতেৰে এইসমূহ সামগ্ৰী তেওঁলোকে উৎপাদন কৰিছে, কৰি তেওঁলোকে বৰ্তমান আজি গ্ৰাহকৰ মাজলৈ তেওঁলোকে মেলি দিছে। আমি ৰাতিপুৱাৰ পৰা এই স্থানত আমি দেখিছোঁ যে বিভিন্ন সংখ্যক গ্ৰাহক দূৰ দূৰণিৰ পৰা আহিছে, আহি তেওঁলোকে মাটিৰ চাকিসমূহ ক্ৰয় কৰিছে। কিছু আমি আগলৈ যাম মনীন্দ্ৰ ডেকা, আমি বহু দূৰ দূৰণলৈকে কেৱল দেখা পাম কেৱল মাটিৰ চাকি এই স্থানত বিক্ৰী হৈছে। নিশ্চয় লেলিন সৌৰভ, আমি যদি মনত পৰে আমাৰ শৈশৱৰ কথা, তেতিয়াহ'লে নিশ্চয় আজিৰ দিনটোত আমি ঘৰৰ সন্মুখত কল পুলি ৰুইছিলোঁ, কেইডালমান বাঁহৰ মাৰি লৈ আমি তাত নিশা যিহেতু চাকি জ্বলাব লাগিব, তাৰ কাৰণে আমি প্ৰস্তুতি কৰিছিলোঁ দিনতে। সঁচা সেই শৈশৱৰ কথা মনত পৰে। কিন্তু আজি আমি কৰ্তব্যৰ খাতিৰত দৰ্শকসকলক এইবোৰ দৃশ্য আমি দেখুৱাইছোঁ, সেইসমূহ দিনলৈ আমি উভতি যাব বিচাৰিছোঁ। আৰু মাটিৰ চাকিৰ যি মাহাত্য আজিৰ দিনটোত বিশেষকৈ দেখিবলৈ পোৱা যায়। আৰু সেই মাটিৰ চাকি আজি এনেদৰে ক্ৰয় কৰিবলৈ বিভিন্ন সংখ্যক লোক আহিছে। সেউজ দীপাৱলী উদযাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি ধৰণৰ আহ্বান জনাইছে, সেই আহ্বানক এইসকল ক্ৰেতাই বৰ্তমান সঁহাৰি দেখুৱাই আমি কিছু পৰিৱেশ দেখিবলৈ পাইছোঁ। বাইদেউ, দামবিলাক কেনেকুৱা মাটিৰ চাকিৰ? কেনেকুৱা দাম? দামগিলা মানুহগিলা দিব নোখোজে। দাম আমাৰ যেনেকুৱা হয় কি 100 টকাকৈ বিকিব লাগে, মানুহবিলাক 60 টকা 50 টকাকৈ বিচাৰে। মাটিৰ বস্তুটো আমি এগছি চাকিত কেইটকা? এক বস্তা চাকিত আমি এনে বিক্ৰী কৰোঁ 500 টকাত বিক্ৰী কৰোঁ। কিমান মান থাকে তাত? 1000 পিচ থাকে এনেকুৱাকৈ। এইবাৰ বিক্ৰী কেনেকুৱা? বিক্ৰী এনেকুৱাই চলি আছে। দীপাংকৰ দাস, আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি এটা খুব সুন্দৰ দৃশ্য আমাক দেখুৱালে। আৰু লগতে আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে যে থলুৱা শিল্পীসকলৰ, এই মৃৎ শিল্পীসকলৰ এই এগছি চাকিৰে আপোনাৰ ঘৰখন পোহৰাই তুলিব পাৰে। আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ শৈশৱৰ কথা কৈছে, আপুনি আজি নিজৰ কৰ্তব্যত ব্যস্ত হৈ আছে। ঘৰৰ হয়তো দীপান্বিতাৰ যি আয়োজন, সেই আয়োজনত হয়তো আপুনি ভাগ ল'ব পৰা নাই। আপুনি কৰ্তব্য আপোনাৰ শেষ কৰি অফিচলৈ আহক। আমি অফিচতেই আজি দীপান্বিতা আয়োজনৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু লগতে এই দৃশ্য দেখুৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি লোৱাৰ, আৰু বিৰতিৰ পিছত উভতি আহিম। আৰু ইতিমধ্যে আমি কৈছোঁ যে আজি মিড মৰ্ণিঙত আমি বহুকেইগৰাকী জনপ্ৰিয় শিল্পী, চিনাকি শিল্পী আপোনালোকৰ মাজলৈ লৈ আহিম। তেখেতসকলে নিজৰ গানেৰে আজিৰ সময়বোৰ জীপাল কৰি তুলিব। উভতি আহিম বিৰতিৰ পিছত। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আৰু মিড মৰ্ণিঙত আমি আজি দীপান্বিতাৰ আমি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমি মহানগৰীৰ দুটা স্থানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ যোগেৰে এইবাৰ দীপান্বিতাৰ কেনেধৰণৰ আয়োজন আমি আপোনালোকক দেখুৱাইছোঁ। আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে ষ্টুডিঅ'ত
যুৱ প্ৰজন্মৰ বহুকেইগৰাকী শিল্পী থাকিব, কণ্ঠশিল্পী থাকিব। ইতিমধ্যে আহি উপস্থিত হৈছেহি। আমাৰ লগত আছে বন্দিতা আৰু লগতে আছে অংশুদীপ, দুয়োগৰাকী কণ্ঠশিল্পীক আমি স্বাগতম জনাইছোঁ। আৰু অংশুদীপ হৈছে আমাৰ DY365ৰ প্ৰডাকশ্যন কণ্ট্ৰল ৰুমৰ আটাইতকৈ কনিষ্ঠতম ছাউণ্ড ইঞ্জিনিয়াৰ। খুব ভাল গান গায়। আৰু অংশুক ক'লোঁ যে যিহেতু তুমি গান গোৱা, গতিকে নিজৰ ঘৰৰে অনুষ্ঠান, গতিকে গান এটা গাব লাগিব। অংশুৱে ডিউটিৰ মাজতে, নিজৰ কৰ্তব্যৰ মাজতে এইখিনি সময় দিছে। দুয়োগৰাকীক লৈ দীপান্বিতাৰ শুভেচ্ছা জনাইছোঁ। থেংক ইউ। আৰু আপোনালৈও থাকিল দীপান্বিতাৰ পোহৰৰ উৎসৱ, দীপান্বিতাৰ অসমবাসীলে DY365ৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আমি ইতিমধ্যে কৈছোঁ, দৰ্শকক আমি প্ৰতিশ্ৰুতি দিছোঁ যে খুব সুন্দৰ সুন্দৰ গানেৰে আমি এতিয়াৰ সময়বোৰ আমি জীপাল কৰি তুলিম, আৰু এতিয়াৰ সময়বোৰে যাতে অনাগত সময়বোৰো যাতে আমাৰ জীপাল কৰি ৰাখে। তোমাৰ এটা গানেৰে নিশ্চয়। মোৰ আজি 2-3 বছৰমান আগৰ গীত এটি, সেইটো গীত ঠিক আছে। বন্দিতা, এইটো কেতিয়াৰ গান? এইটো মই 3 বছৰমান হ'ল। 3 বছৰ গান, হয়। আৰু সকলোতকৈ ভাল লগা কথা, গীতটো মই নিজে লিখিছিলোঁ। আৰু সেইটো টাইমত লেংডা এটা ট্ৰেণ্ড চলি আছিল যে আমাৰ যদিও ক'বলৈ বেয়া সস্তীয়া গীত বুলি, কিন্তু সেইটো টাইমত অকণমান চানা টাইপ গীতৰ এটা ট্ৰেণ্ড চলি আছিল। কিন্তু ভাল লাগিছে গানটো, আৰু নিজে লিখা গান। ধন্যবাদ। অংশুৰ গানো শুনিম, কিন্তু এইখিনিতে সময় হৈছে বিৰতি লোৱাৰ। বিৰতিৰ পিছত পুনৰ উভতি আহিম, গানৰ মাজলৈ উভতি যাম, আৰু লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দেখুৱাম পোহৰৰ উৎসৱ দীপান্বিতাৰ প্ৰস্তুতি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। মিড মৰ্ণিঙত আপোনালোকে ইতিমধ্যে গম পাইছে যে পোহৰৰ উৎসৱ দীপান্বিতাৰ আজি আমি এক বিশেষ আয়োজন অনুষ্ঠিত কৰিছোঁ। ষ্টুডিঅ'ত বহুকেইগৰাকী শিল্পী আছে, লগতে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকল সাজু হৈ আছে। এই মুহূৰ্তত আমি পোনে পোনে যাব বিচাৰিছোঁ শিৱসাগৰলৈ। শিৱসাগৰত আমাৰ সাংবাদিক ভাস্কৰ আছে। আমি ভাস্কৰৰ পৰা আমি শিৱসাগৰৰ দীপান্বিতাৰ কেনেধৰণৰ পৰিৱেশ, পোহৰৰ উৎসৱ দিৱালীক লৈ কেনেধৰণৰ শিৱসাগৰবাসীয়ে প্ৰস্তুতি চলাইছে, সেই সন্দৰ্ভত আমি জানিবৰ কাৰণে চেষ্টা কৰিম। ভাস্কৰ, প্ৰথমে আপোনাক পোহৰৰ উৎসৱ দীপাৱলীৰ আপোনাক শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আপুনি গম পাইছে যে এইবাৰ মহানগৰবাসীয়ে সেউজ দীপান্বিতা উদযাপন কৰিব, তাৰ বিপৰীতে শিৱসাগৰত কেনেধৰণৰ পৰিৱেশ? ভাস্কৰ।
হয় লেলিন, মই আপোনাকো ঐতিহাসিক শিৱসাগৰৰ পৰা পোহৰ উৎসৱ দীপাৱলীৰ যি প্ৰাকখনত আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ জৰিয়তে যিসকল লোকে DY 365 চাই আছে প্ৰতিজন দৰ্শকক দীপাৱলীৰ আন্তৰিক শুভকামনা। আৰু লেনিন, এইবাৰ আপুনি জানে যে এইবাৰ দীপাৱলীক লৈ ৰাইজৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, যিবিলাক বিভ্ৰান্তি কালিলৈকে সেই বিভ্ৰান্তি হৈছিল, কিন্তু কালি কিছু ক্ষেত্ৰত স্পষ্ট হৈছিল যে গুৱাহাটীত এইবাৰ ফটকা ফুটোৱাৰ ক্ষেত্ৰত যথেষ্ট নিষেধাজ্ঞা আছে। ফটকা ফুটোৱাই নহয়, ফটকা বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আছে। এইবাৰ সেউজ দীপাৱলীৰ যিটো কনচেপ্ট লৈছে সেই সকলোৱে একেমুখে আদৰণি জনাইছে আৰু সমান্তৰালকৈ বাকী যিসমূহ জিলা সেই জিলাসমূহতো মাত্ৰ 2 ঘণ্টাৰ বাবেহে যদি কোনোবাই ফটকা ফুটায় আৰু সেয়াও কিন্তু উচ্চ প্ৰাবল্য হ'ব নোৱাৰিব। সেয়া সকলো ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু তাকে লৈ ৰাইজৰ মাজত কালিলৈকে কিছু বিভ্ৰান্তি আছিল যদিও আজি যিহেতু তেওঁলোকে বজাৰলৈ ওলাইছে আৰু সকলোৱে নিজৰ ঘৰখনক চৌপাশটো সন্ধিয়াৰ সময়ত উজ্বলাই তুলিবলৈ কোনোৱে যদি মাটিৰ চাকি গছি কিনিছে, কোনোৱে সৰিয়হৰ তেল টুপি কিনিছে আৰু কোনোৱে বিশেষ কিছু বিপণীলৈ গৈ তেওঁলোকৰ যিসমূহ ইলেক্ট্ৰিকেল লাইট, যিবিলাক লাইটৰে তেওঁলোকৰ চৌপাশটো পোহৰাই তুলিব, সেয়া কিনি তেওঁলোক ঘৰমুৱা হৈছে। মুঠতে দীপাৱলী অনুষ্টুপীয়াকৈ হ'লেও এইবাৰ সকলোৱে আয়োজন কৰিব। আৰু মই কৈছোঁ যে ফটকা এইবাৰ ফুটোৱাৰ ক্ষেত্ৰৰ লগতে ফটকা বিক্ৰীৰ ক্ষেত্ৰতো যথেষ্ট নিষেধাজ্ঞা হৈছে। মানুহৰ মাজত উৎসাহ কম, বিশেষকৈ ফটকা ব্যৱসায়ীসকল যথেষ্ট নিৰাশ হোৱা পৰিলক্ষিত হৈছে। মই এখন ফটকা বিপণীত আছোঁ, শিৱসাগৰ এখন অন্যতম ফটকা বিপণী। সেই বিপণীখনত বৰ্তমান মানুহৰ যিটো ভিৰ মই সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া শিৱসাগৰ এখন পুৰণি ফটকা ব্যৱসায়ী। মই যিজন ব্যৱসায়ী তেওঁৰ ওচৰলৈ যাম, তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম, যিহেতু এইবাৰ ফটকা ফুটোৱাৰ ক্ষেত্ৰত বা বিক্ৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট নিষেধাজ্ঞা চৰকাৰে জাৰি কৰিছে। গুৱাহাটীত একেবাৰে বন্ধ কৰি দিছে, বাকী শিৱসাগৰত 2 ঘণ্টাৰ কাৰণে ফটকা ফুটোৱাৰ কাৰণে ইয়াতে অনুমতি দিছে। গতিকে আপুনি ফটকা ব্যৱসায়ী, আপুনি কি ক'ব এই মুহূৰ্তত? ফটকা আপোনাৰ আগৰ নিচিনা নাই, মানে মানুহ নিয়মটো কৰিছে। যাৰ আপোনাৰ আগত 5 পেকেট 10 পেকেট লৈ যায়, যোৱাবাৰ যেনেকুৱা কাষ্টমাৰ আছিলে তেখেত আহিছে বোলে, এইবাৰ নিয়মটো কৰিছে আপোনাৰ এই 1 পেকেট 2 পেকেট লৈ পিনে তেওঁ মানে হেৰি কৰিছে। আপোনাৰ যিমান কাষ্টমাৰ আছে মানে অলপ লৈ যায়। ইয়াত পাবল্য ইয়াত এইবাৰ আমাৰ ফায়াৰ ক্ৰেকাৰ্ছবিলাক যিবিলাক আমাৰ উচ্চ পাবল্য ইয়াত ফটকা বিক্ৰী কৰাৰ ক্ষেত্ৰত দিয়া নাই, বিক্ৰী কৰিবলৈ আপুনি বিক্ৰী কৰিছে নেকি? নাই, তেনেকুৱা আমি বিক্ৰী কৰা নাই। আপোনাৰ ডাঙৰ ফটকা আমি একো বিক্ৰী কৰা নাই। কলগছ, চকৰি, ফুলজৰি সেইবোৰ বিকিছোঁ। বেলেগ আপোনাৰ ডাঙৰ বম চম আমাৰ ইয়াত বিক্ৰী কৰিবলৈ দিয়া নাই। এয়া আছিল ফটকা ব্যৱসায়। মই দেখুৱাম যথেষ্ট সংখ্যক লোক ইয়াত অহা দেখা পৰিলক্ষিত যে তেওঁলোকে প্ৰত্যেকে নিজৰ ঘৰলৈ আচলতে ফটকা, ফুলজাৰি, কলগছ আদি বিভিন্ন ধৰণৰ যিসমূহ ইয়াত আতচবাজি আছে সেইসমূহ তেওঁলোকে ক্ৰয় কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ, মই এজন যুৱক আছে, মই তেখেতে ইতিমধ্যে ফটকা কিনিছে। কিমান টকাৰ কিনিলে ফটকা? এই আপোনাৰ জলকীয়া ফটকা আপোনাৰ 5000 আৰু এইটো বম আপোনাৰ 150। কিন্তু এইবাৰ ফটকা ফুটোৱাৰ ক্ষেত্ৰত যথেষ্ট নিষেধাজ্ঞা চৰকাৰে আৰোপ কৰিছে। গতিকে এই যিটো এটা এপিল কৰিছে চৰকাৰে, সকলোকে অনুৰোধ কৰিছে, সেই ক্ষেত্ৰত আপুনি কি কয় যে পৰিৱেশ প্ৰদূষিত হয়, গতিকে সেই ক্ষেত্ৰত চৰকাৰে কিছু ইয়াত বাধ্যবাধকতা আৰোপ কৰা হৈছে, কি ক'ব এই ক্ষেত্ৰত? এই চৰকাৰটো এতিয়া যিটো COVID-19 চলি আছে, হয়তো সকলো ৰাইজৰ কাৰণে এটা মেছেজ দিব বিচাৰিছে যে প্ৰদূষণ হ'লে হয়তো এইবিলাক আৰু অলপ বাঢ়িব পাৰে। গতিকে অসমবাসী ৰাইজ হৈ সকলোৱে যাতে দীপাৱলী চাকি বন্তি জ্বলাই দেৱালী উদযাপন কৰিব পাৰে। মই দেখুৱাই আছোঁ সকলোকে আমি DY 365 ফালৰ পৰা এটা বিশেষ অনুৰোধ জনাইছোঁ, সকলোৱে যাতে এই যিটো গ্ৰীণ দীপাৱলীৰ কনচেপ্ট যিটো চৰকাৰে এপিল কৰিছে, সেইটো এনভাইৰমেণ্টৰ কাৰণে এপিল কৰা হৈছে, সকলো যে সেই গ্ৰীণ যিটো দীপাৱলী কনচেপ্টটো মানি লোৱা, তেওঁলোকে প্ৰত্যেকৰে এগছি বন্তি জ্বলাই তেওঁলোকে যি দীপাৱলী, সেই দীপাৱলীৰ আনন্দ লয় যাতে বা দীপাৱলী যাতে উদযাপন কৰে, সেয়া সকলোকে মনোযোগ দিছে। এগৰাকী যুৱতী আছে, কি ক'ব? এবাৰ যিটো কৰোণাময় পৰিৱেশ সমান্তৰালকৈ চৰকাৰে বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে, তাৰ মাজতে আপুনি দেখিছোঁ কিবা কিনি আছে। ফটকা ফুটাবনে নে অকল এগছি চাকি জ্বলাই এবাৰ দীপাৱলীটো আপোনালোকে উদযাপন কৰিব? ফটকা মানে তেনেকৈ ইমান ক্ৰেকাৰ্ছ বাৰ্ষ্ট নকৰোঁ আৰু ডাঙৰ বমবোৰ নুফুটাওঁ, কাৰণ সেইবোৰ ফুটালে বেছি পলিউশ্যন হোৱাৰ চান্সেছ থাকে। চ' সেইটো কাৰণে মই ভাবোঁ গ্ৰীণ দিৱালী যিটো চৰকাৰে পদক্ষেপ লৈছে, সেইটোকে মানে মানুহে যাতে ৰাইজে যাতে সেইটো হেৰিয়াতে আগবাঢ়ি যায়, মানে মই সেইটোৱে আশা কৰোঁ। গ্ৰীণ ক্ৰেকাৰ্ছ আচলতে এইবাৰ পৰিৱেশৰ লগত খাপ খাব পৰাকৈ যিসকলে ফটকা নিৰ্মাণ কৰে সেইসকলে গ্ৰীণ ক্ৰেকাৰ্ছ। কি আচলতে এইটো বিশেষ কি হ'ব? এইটো গ্ৰীণ ক্ৰেকাৰ্ছ আপোনাৰ এইটো পলিউশ্যন কম বুলি ইয়াত দিয়া আছে। আপোনাৰ পলিউশ্যন এইটো চৰকাৰে কম বুলি কয়। আপোনাৰ গ্ৰীণ ক্ৰেকাৰ আপোনাৰ এইটো আপোনাৰ যোনটো হেৰি মানে বেন কৰিছে, নতুনকৈ গ্ৰীণ ক্ৰেকাৰ বিকিবলৈ দিছে, এইটো হলোগ্ৰাম দিছে। এইটো কোম্পানীৰ আপোনাৰ আয়ন্স কোম্পানী আপোনাৰ এইটো। আচলতে ফটকা বজাৰটো এইবাৰ প্ৰদূষণ যাতে নিয়ন্ত্ৰণ হয় তাৰ কাৰণে ফটকা যিসকল নিৰ্মাণ কৰা যিসকল প্ৰতিষ্ঠান আছে তেওঁলোকো আচলতে পৰিৱেশ প্ৰদূষিত নহ'বৰ কাৰণে তেওঁলোকে কিছুমান পদক্ষেপ হাতত লৈছে। তাৰে উদাহৰণ হৈছে এইটো এটা যিটো আমি ফিফি বুলি কওঁ,
গতিকে তেওঁলোকে এইটো জ্বলালে পৰিৱেশ প্ৰদূষিত নহয় গতিকে যদি কোনোবাই বিচাৰে তেতিয়াহ'লে এনেধৰণৰ যিসমূহ ফটকাশী বা আতচবাজি তেওঁলোকে কিনিব পাৰে কিন্তু মই প্ৰত্যেককে পুনৰবাৰ অনুৰোধ জনাইছোঁ যিহেতু আপোনালোকে সকলোৱে কৈছে যে এইবাৰ উচ্চ প্ৰাবল্যৰ যিসমূহ আচলতে ফটকা ফুটোৱাৰ পৰা যাতে বিৰত থাকে আৰু সকলোৱে নিজৰ ঘৰত থাকি তেওঁলোকে এগছি বন্তি জ্বলাই যি দীপাৱলীৰ যি পবিত্ৰতা বা দীপাৱলীৰ যিটো আনন্দ সেই আনন্দ যাতে তেওঁলোকে লয় তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ কিন্তু সকলোকে মই তাৰ মাজতে আচলতে ফটকা যিসমূহ ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকল যথেষ্ট এবাৰ নিৰাশ হোৱা পৰিলক্ষিত হৈছে কাৰণ তেওঁলোকক গুৱাহাটীতো একেবাৰে বেন কৰা হৈছে কিন্তু তাৰ বাহিৰেও বাকী যিসমূহ জিলা সেই জিলাখনত 2 ঘণ্টাৰ কাৰণে ফটকা ইয়াত ফুটোৱাৰ কাৰণে অনুমতি দিছে গতিকে কি কয় মই আন একাংশ গ্ৰাহক আছে মই তেওঁলোকক চাম দাদা ফটকা আপুনি কিনিব লাগিছে এইবাৰ কিন্তু চৰকাৰে যিহেতু এটা নিৰ্দেশনা জাৰি কৰিছে ফটকা ফুটোৱাৰ ক্ষেত্ৰত উচ্চ বাধ্যবাধকতা গতিকে এই ক্ষেত্ৰত আপুনি চৰকাৰৰ যিটো পদক্ষেপ কি বুলি ক'ব কিনিছে ৰাইজে এতিয়া অলপ কম বেছি পৰিমাণে বহুত ডাঙৰ এটা আপুনি চাই আছে এইটো কি হয় এইটো আপোনাৰ আমি এইটো ওপৰত উৰুৱাম যিটো এই ওপৰত ফুটাম বুলি ভাবিছোঁ কিন্তু এবাৰতো ফটকা ফুটোৱাৰ কাৰণে কিছু চৰকাৰে বাধ্যবাধকতা আহিছে তেওঁলোকে মানা কৰিছে উচ্চ মূল্যৰ ফটকা ফুটোৱাৰ কাৰণে আপুনি এই চৰকাৰৰ যিটো অনুৰোধক কি বুলি কেনেধৰণে আপুনি লয় এইটোতো ভাল কথাই কৈছে কিন্তু আমি এতিয়া প্ৰতিবাৰে আমি এইটো পালন কৰি আহিছোঁ ফুটাই আহিছোঁ সৰুৰ পৰা দেখি আহিছোঁ 50 শ্বট ন 50 শ্বট হয় এইটো আপোনাৰ প্ৰায় মই প্ৰতিবাৰে ফুটাওঁ এইটো ফুটাব কেনে এইটো ফুটাম বুলি ভাবিছোঁ যদি একেবাৰে বন্ধ কৰি দিলে তেতিয়া নুফুটালোঁ হয় কিন্তু আমি মানে আগতকৈ কম ফুটাম তাৰমানে এইবাৰ যিটো আপোনাৰ পৰিস্থিতি হৈ আছে মই কৈছোঁ সকলোৱে নিজৰ কিছুমান মনত দীপাৱলীত তেওঁলোকে কেনেদৰে উদযাপন সকলোৱে প্লেনিং থাকে গতিকে আমি কাকো বাধা নকৰোঁ ভাস্কৰ আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপুনি শিৱসাগৰৰ এখন বিপণীৰ দৃশ্য দেখুৱালে আৰু বিপণীখনৰ আমি গ্ৰাহকৰ ভাষ্য আমি দেখিবলৈ পালোঁ আৰু গ্ৰাহকৰ ভিন্ন ভাষ্য আমি শুনিবলৈ পালোঁ এজনে কৈছে প্ৰত্যেক বছৰে আমি ফুটাওঁৱেই শ্বটছ ফুটাব আকাশত গৈ তৰাৰ দৰে যেনেধৰণে গোটেই আকাশখন তৰালিৰে পোহৰাই তোলে তেনেধৰণৰ শ্বটছ কিনিছে যিহেতু প্ৰত্যেক বছৰে কিনেই আৰু তাৰ বিপৰীতে এজন গ্ৰাহকে কৈছে যে চৰকাৰে যি গ্ৰীণ দিৱালীৰ কথা কৈছে তাক আদৰণি জনাইছে আৰু এইবাৰ ফুলজাৰি জ্বলাব কলগছ জ্বলাব কিন্তু উচ্চ প্ৰাবল্যৰ বোম বা ফটকা কিন্তু এইবাৰ নুফুটাওঁ বুলি বহুতে সংকল্প লৈছে আৰু আদৰণীয় পদক্ষেপ আৰু এই মুহূৰ্তত ভাস্কৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমি এইবাৰ পোনে পোনে যাব বিচাৰিছোঁ কৃষ্ণালৈ যিহেতু এইবাৰ কালী পূজাৰ উপলক্ষে কালী মন্দিৰসমূহতো যথেষ্ট ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে কৃষ্ণাই আমাৰ সাংবাদিক নীলমণি শৰ্মা আছে নীলমণি শৰ্মাৰ পৰা আমি কৃষ্ণাই এটা কালী মন্দিৰলৈ যাব বিচাৰিছোঁ তাত কেনেধৰণৰ পূজাৰ পৰিৱেশ আমি চাব বিচাৰিছোঁ আজি দীপাৱলী পোহৰৰ উৎসৱ আৰু পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীৰ উপলক্ষে আচলতে আজি যিহেতু কালী পূজা আৰু কালী পূজাৰ কাৰণে ৰাজ্যৰ কালী মন্দিৰসমূহত ৰাতিপুৱাৰ পৰা আচলতে ভক্তৰ আগমন হৈছে যদিও কোভিড প্ৰট'কল আছে কোভিড প্ৰট'কলৰ মাজতো এনেদৰে ভক্তৰ সমাগম হোৱা দেখা গৈছে মই এই মুহূৰ্তত দেখুৱাইছোঁ গোৱালপাৰাৰ এটা ঐতিহ্যমণ্ডিত কালী মন্দিৰ শলমাৰী কালী মন্দিৰত মই উপস্থিত আছোঁ মোৰ সহযোগী নিপুলক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে কোভিড প্ৰট'কল মানি কিছু সংখ্যক ভক্ত ইতিমধ্যে মন্দিৰৰ কালীমাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ কাৰণে এনেদৰে আহি উপস্থিত হোৱা দেখুওৱা গৈছে মই ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ শলমাৰীৰ এই কালী মন্দিৰৰ এটা বিশেষ ঐতিহ্য আছে ইয়াত আহি ভক্তসকলৰ যি মনোবাঞ্ছা যি কামনা কৰে সেয়া পূৰণ হোৱাৰ বুলি ইয়াত এটা কথা আছে আৰু সেই কথাষাৰক কৰগত কৰি এনেদৰে ভক্তৰ প্ৰাণ ৰাইজৰ সমাগম পৰিলক্ষিত হোৱা দেখা গৈছে মই এইখিনি মুহূৰ্তত কথা পাতিব বিচাৰিম যিহেতু এইবাৰ কিছু বাধ্যবাধকতা আছে কোভিডৰ কথা আছে কোভিডৰ প্ৰট'কলৰ মাজত অনুষ্ঠিত হৈছে এইবাৰ উৎসৱসমূহ এনেকুৱা ধৰণৰ ব্যৱস্থা কমিটিয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াতে চাব যেনেকৈ ধৰণৰ কোভিড প্ৰট'কল মানে মাস্ক পৰিধান কৰি তেনেকুৱা ধৰণৰ অন্য বছৰৰ দৰে তেনেকুৱা ধৰণৰ সম্পূৰ্ণ পৰিপাটিকৈ ভালকৈ তেনেকুৱা ধৰণৰ এই ৰাতিপুৱাৰ পৰা পূজা পাতল কৰা হৈছে তেনেকুৱা ধৰণৰ অন্য বছৰ যথেষ্ট লগৰ আগমন ভক্তৰ আগমন হয় এইবাৰ এই কোভিডৰ কাৰণে অকণমান কম হৈছে যথেষ্ট কম হৈছে আচলতে বিগত দিনসমূহত কিন্তু ইয়াত ভক্তৰ আচলতে লানি নিচিনা সৎ বয় আৰু মই ইয়াৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ কৰিম মোৰ সহযোগী নিপুলক আৰু ইতিমধ্যে ৰাতিপুৱাৰ পৰা যে কোভিডৰ যিটো নীতি নিয়ম আৰু আমি দেখিছোঁ যে অধিকাংশ ভক্তৰ মুখত আচলতে মাস্ক পৰিধান কৰিছে মাস্ক পৰিধান কৰি এনেদৰে কালীমাৰ আশীৰ্বাদ লোৱাৰ কাৰণে উপস্থিত হৈছে মই মোৰ সহযোগী নিপুলে ইয়াৰ পৰিৱেশ দেখুৱাব কাৰণ ইতিমধ্যে মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে এনেদৰে ভক্ত প্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে মই পুনৰবাৰ কৈছোঁ এই দৃশ্য গোৱালপাৰাৰ
শলমাৰী আৰু শলমাৰীৰ এই কালী মন্দিৰৰ এটা বিশেষত্ব আছে ইয়াত কামনা কৰিলে মনোবাসনা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে মানুহৰ আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি এনেদৰে দেৱী মাৰ আশীৰ্বাদ কালী মাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ কাৰণে এনেদৰে উপস্থিত হয় ইয়াত দৰ্শনাৰ্থীসকল আৰু মই ইয়াৰ আমাৰ কৃষ্ণই সাংবাদিক নীলমণি শৰ্মাক আমি ধন্যবাদ জনাইছোঁ আৰু নীলমণি শৰ্মাক আমি বিশেষভাৱে এটা কাৰণেই ধন্যবাদ জনাইছোঁ ইতিমধ্যে যিটো কালী মন্দিৰৰ কথা ক'লে ভক্তই যদি মনোকামনাৰে বিশেষ মনোকামনাৰে যদি সেই মন্দিৰলৈ যায় আশীষ বিচাৰি মা কালীৰ আশীষ বিচাৰি যায় তেতিয়াহ'লে মনোকামনা পূৰ্ণ হয় আৰু আমি DY365ৰ ষ্টুডিঅ'ৰ পৰা আমি যিটো মন্দিৰ দেখুৱালে সেই মন্দিৰত আমি সেৱা জনাইছোঁ আৰু ক'ব বিচাৰিছোঁ যে সময়ৰ যি দুখ সময়ৰ যি এয়া এন্ধাৰ সেই আন্ধাৰবোৰ দূৰ হওক সময় হৈছে বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু উভতি আহি আমি অংশুৰ গান শুনিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰিছে আৰু এতিয়া আমি অংশুদ্বীপৰ আমি গান শুনিব বিচাৰিছোঁ ইতিমধ্যে আমি কৈছোঁ আমাৰ দৰ্শকসকলক যে DY365ৰ প্ৰডাকশ্যন কণ্ট্ৰল ৰুমৰ কনিষ্ঠতম ছাউণ্ড ইঞ্জিনিয়াৰ অংশু আৰু অংশুৱে দীৰ্ঘদিন ধৰি সৰুৰে পৰা গানৰ চৰ্চা কৰি আহিছে গান ৰিলিজো কৰিছে অংশুৱে গান কৰিছোঁ গান ৰিলিজো কৰিছে আৰু ঘৰতে এটা ষ্টুডিঅ'ৰ ছেটআপো বহাই লৈছে নীৰৱে কিন্তু সাধনা কৰি গৈছে গতিকে আজি DY মঞ্চত তোমাৰ ঘৰৰ মঞ্চত আজি গান গোৱাৰ এটা সুযোগ দিবলৈ পাই আচলতে ময়ো আনন্দিত হৈছোঁ ধন্যবাদ লেলিন্দা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এখন মঞ্চ দিয়াৰ বাবে আপোনাক কি বুলি ধন্যবাদ দিম সেইটো বুজাব নোৱাৰোঁ এটি গীত জুবিনদাৰ এটি গীত আৰু সেই গীতটি মানে চিৰস্মৰণীয় এটি গীত সেইটোকে গীত গাব লৈছোঁ স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল বিষ্ণু জ্যোতিৰ জোনাকী দেশ এতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অখাৰ এয়া জানো সপোন আছিল 20 শতিকাৰ সকলোতে মাথো প্ৰশ্ন নিয়ম নাচাৰ কোনেৰে সজোৱা পজা জহি খগি যায় কোনে আজি সাজিবহি পাৰিব দুনাই কোনে আজি সাজিবহি পাৰিব দুনাই ধন্যবাদ অংশু ধন্যবাদ জনাইছোঁ তোমাৰ সাধনা তুমি অটুট ৰাখা আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনেধৰণে যাতে তোমাৰ সদায় গান আমি শুনি থাকিব পাৰোঁ হয় নিশ্চয় এই মুহূৰ্তত আমি লখিমপুৰলৈ যাব বিচাৰিছোঁ আমি শিৱসাগৰৰ দৃশ্য দেখুৱালোঁ কৃষ্ণাইৰ দৃশ্য আমি দেখুৱালোঁ লখিমপুৰৰ কৰুণা কৃষ্ণ নাথে আমাক দেখুৱাব লখিমপুৰত এইবাৰ দীপাৱলীৰ কেনেধৰণৰ আয়োজন হয় আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু প্ৰথমে মই সমগ্ৰ অসমবাসীক তথা আপোনাকো মই দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ দেশজুৰি আজি দীপাৱলী উদযাপিত হ'ব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ নগৰৰ মাজমজিয়াত আমি লখিমপুৰৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ কাৰণ আতচবাজীতকৈ এইবাৰ পোহৰক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে দীপাৱলীত আৰু সেই সামগ্ৰিক দৃশ্য মই দেখুৱাবৰ কাৰণে মই এই মুহূৰ্তত উপস্থিত হৈছোঁ লখিমপুৰ নগৰৰ মাজমজিয়াত মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই যাব লখিমপুৰ নগৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে যে মাটি চাকিৰ পয়োভৰ মাটি চাকিৰ বজাৰখন খুব সুন্দৰ লাগিছে শাৰী শাৰী মাটি চাকিৰ ব্যৱসায়ীসকলে তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে আজি নিশাটোৰ বাবে দীপাৱলী উদযাপনৰ বাবে প্ৰয়োজনীয় মাটি চাকিয়াসমূহ ক্ৰয় কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে মই দেখুৱাই লৈছোঁ মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই লৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ যে শাৰী শাৰী মাটি চাকিৰ দোকানেৰে ভৰি পৰিছে লখিমপুৰ নগৰ কাৰণ এইবাৰ এই দীপাৱলীত বিশেষভাৱে আতচবাজীৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই সেয়া চৰকাৰী পক্ষই কোৱা কথাই হওক বা বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত জনোৱা আহ্বানৰ প্ৰতি আচলতে এক প্ৰকাৰ সঁহাৰি জনাইছে তাৰ মাজতো কোনোৱে আতচবাজীক গুৰুত্ব দিব সেয়া সুকীয়া কথা কিন্তু মাটি চাকি কাৰণ পোহৰৰ উৎসৱ পোহৰক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে তাৰ লগে লগে মই দেখুৱাইছোঁ বহুকেইজন গ্ৰাহকে নিজৰ প্ৰয়োজনীয় মাটি চাকি সংগ্ৰহ কৰি আছে এই মুহূৰ্তত মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব মই কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈ আহিছোঁ
আপুনি যেহেতু আজি উদযাপন কৰিব পোহৰ উৎসৱ দীপাৱলী কেনেধৰণে প্ৰস্তুতি আৰু কি লৈছে আচলতে হয় মাটি চাকি কিনিবলৈ আহিছোঁ এতিয়া সন্ধিয়ালৈ দাম মিলিছে যথেষ্ট কম দামতে পাইছোঁ হয় 1 টকা 1.5 টকাকৈ কেনেধৰণে পাইছে ন পাইছোঁ হয় মই যদি সোধোঁ যে আমি আতচবাজিতকৈ পোহৰক গুৰুত্ব দিয়াটো বেছি গুৰুত্বপূৰ্ণ কথা নেকি হয় হয় আমি এই বম ফটকাই ফুটোৱাতকৈ চাকি জ্বলোৱাটো ভাল শব্দৰ প্ৰদূষণ কৰাতকৈ হয় হয় ধন্যবাদ জনাইছোঁ সেইজন আছিলে আচলতে গ্ৰাহক তেখেতে প্ৰয়োজনীয় মাটি চাকি ক্ৰয় কৰিছে এই মাটি চাকিৰ ব্যৱসায়ীসকলৰ পৰা আৰু বিশেষভাৱে এটা কথা তেখেতেও কৈছে গ্ৰাহক হিচাপে বা এজন সাধাৰণ ব্যক্তি হিচাপে যে আতচবাজিতকৈ পোহৰক গুৰুত্ব দিয়াটো যথেষ্ট দৰকাৰী কথা আৰু সেইকাৰণে পোহৰৰ ব্যৱস্থাৰ বাবে মাটি চাকি ক্ৰয় কৰিছে সমান্তৰালভাৱে বিভিন্নজন গ্ৰাহক আহিছে আমি সেই দৃশ্য আমি আঁতৰৰ পৰা আমাৰ কেমেৰাত বন্দী হৈছে মই তাৰ লগে লগে বিক্ৰেতাৰ লগতো কথা পাতিম মোৰ সহযোগী কেমেৰা পাৰ্চনক কৈছোঁ মই বিক্ৰেতাৰ লগতো কথা পাতিম কেনেকুৱা ব্যৱসায়ী বা ক'ৰ পৰা আহিছে মাটি চাকি প্ৰথমতে আপোনাক আজি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ ব্যৱসায় কেনেধৰণে চলিছে বা ক'ৰ পৰাই মাটি চাকিখিনি ক্ৰয় কৰা হৈছে কৰুণা কৃষ্ণ দাস আপোনাক ধন্যবাদ জনাইছোঁ শিৱসাগৰটো একেই দৃশ্য গুৱাহাটীটো একেই দৃশ্য সকলোতে এইবাৰ একেই দৃশ্য সকলোৱে এইবাৰ সেউজ দীপান্বিতা পতাৰ সংকল্প লৈছে অতি শুভ লক্ষণ এইখিনিতে সময় হৈছে এক বিৰতিৰ পিছত পুনৰ উভতি আহিম মিড মৰ্ণিঙলৈ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে মিড মৰ্ণিঙত আমি দিৱালীৰ যি আয়োজন কৰিছোঁ আমি গান শুনিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আমি দিৱালীৰ কেনেধৰণৰ আয়োজন আমি তাক আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এই মুহূৰ্তত আমি পোনে পোনে যাব বিচাৰিছোঁ তেজপুৰত উপস্থিত আছে আমাৰ সাংবাদিক ৰূপজ্যোতি গোস্বামী আমাক তেজপুৰৰ দীপাৱলীৰ কেনেধৰণৰ পৰিৱেশ আমাক দেখুৱাব ৰূপজ্যোতি গোস্বামী বৰ্তমান উপস্থিত আছোঁ তেজপুৰ মহাভৈৰৱস্থিত কালী মন্দিৰত আৰু এই মন্দিৰতলৈ আহি সকলোৱে এটাই প্ৰাৰ্থনা কৰিছে যে তেওঁলোকৰ জীৱনলৈ পোহৰ আহক আন্ধাৰ অঁতৰাই পোহৰ আহক আৰু এই দৃশ্য দেখুৱাইছে কেমেৰা পাৰ্চনে পৰশে দেখুৱাইছে তেজপুৰ মহাভৈৰৱ মন্দিৰস্থিত এয়া কালী মন্দিৰৰ দৃশ্য এনেদৰে দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনা চলি আছে মাৰ আৰু এনেদৰে এয়া তেজপুৰ মহাভৈৰৱ স্থিত কালী মন্দিৰৰ দৃশ্য আৰু ভক্তগণ ৰাইজে ধূপ দীপ নৈবেদ্য লৈ এনেদৰে মাৰ শ্ৰীচৰণলৈ আহিছে আৰু মাৰ পৰা আশীৰ্বাদ লৈছে যাতে তেওঁলোকৰ বছৰটো সুকলমে পাৰ হয় তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হয় আৰু এনেদৰে এই তেজপুৰ মহাভৈৰৱস্থিত যি কালী মন্দিৰ সেই কালী মন্দিৰত কালী পূজাৰ দিনটোত এনেদৰে ভক্তগণ ৰাইজে ধূপ দীপ নৈবেদ্য আগবঢ়াই মাৰ শ্ৰীচৰণত আশীৰ্বাদ লৈছে আৰু আশীৰ্বাদ লৈছে যাতে তেওঁলোকৰ মংগল হয় বছৰটো সুকলমে পাৰ হয় আৰু এয়া হৈছে তেজপুৰ কালী মন্দিৰ মহাভৈৰৱস্থিত কালী মন্দিৰৰ দৃশ্য ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু পুৱাৰ ভাগৰ পৰা ভিৰ হৈছে দেখিবলৈ পোৱা গৈছে এনেদৰে আৰু মই এগৰাকী ভক্ত আছে তেওঁৰ পৰা জানিব বিচাৰিম আজিৰ দিনটোত আপুনি প্ৰত্যেক বছৰে ইয়ালৈ আহেনে মই প্ৰত্যেক বছৰে আহোঁ আজি 15-20 বছৰমান হ'ল আহি থকা এই মন্দিৰটো বহুত জাগ্ৰত অহাবাৰ যেতিয়া মোৰ ল'ৰাজন ঢুকাইছিলে তেতিয়া এই মায়ে মোক দেখাইছিলে সপোনত মানে মোৰ বেলেগ মানুহজনী পেটুটো ফালি আনি মোক দিছিলে তোৰ ল'ৰাক বচা বুলি তেতিয়া মই কিন্তু বচাব নোৱাৰিলোঁ মই সেইবোৰ অৰ্থ বুজি নাপালোঁ য'ত গৈ শ্বিলঙত এক্সিডেণ্ট হৈ তেখেতত তেওঁ ঢুকালে তথাপি এতিয়া আপুনি মই তেখেতক বিশ্বাস কৰোঁ তেওঁ মোক দেখুৱাইছিলে সপোনত মই কিন্তু ল'ৰাক বচাব নোৱাৰিলোঁ এই মাৰ দ্বাৰা মই বহুত আশীষ পাইছোঁ মোক বহুত উন্নতি হৈছে প্ৰত্যেক বছৰে আহোঁ আৰু আহিও থাকিম হয় নিশ্চয়কৈ এয়া সকলোৰে মনোবাঞ্ছা থাকে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে তেজপুৰ মহাভৈৰৱস্থিত এই কালী ৰূপজ্যোতি গোস্বামী আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে আমি আমাৰ দৰ্শকসকলক জনাইছোঁ যে আমি কৃষ্ণাইৰ এটা জাগ্ৰত কালী মন্দিৰৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ আৰু এজন ভক্তই নিজৰ মনৰ কথাখিনি ক'লে নিজৰ বিশ্বাসৰ কথা ক'লে এই আছিল মহাভৈৰৱ মন্দিৰৰ জাগ্ৰত কালী মন্দিৰ আমিও এই মহাভৈৰৱ মন্দিৰৰ যি জাগ্ৰত কালী মন্দিৰ আমি এই কালী মন্দিৰৰ আশীষ বিচাৰিছোঁ দুঃসময়বোৰ পাৰ হওক আঁতৰি যাওক এই মুহূৰ্তত আমি আকৌ পুনৰ বন্দিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু আমি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ এই গানেৰে জীপাল হ'ব আজিৰ অনুষ্ঠান বন্দিতা এতিয়া কি শুনাব
লেনিনদা যিহেতু শৰতৰ সময় কেইদিনমান আগত আমাৰ পূজা হৈ গৈছে গতিকে কহুৱা বনৰ গীত এটি গাই দিছোঁ খাবতি এটি এটি খন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা খাবতি নীলা আকাশৰে কুটি তৰা হঠাতে খহি খাবতে ধৰা গীত মেই তেন্ধাৰৰ নিমাতে ৰাতি নীলা আকাশৰে কুটি তৰা হঠাতে খহি খাবতে ধৰা গীত মেই তেন্ধাৰৰ নিমাতে ৰাতি এটি এটি খন যেন এটি এটি পন এনে হেৰুৱালে নাহে উভতি শুনাইছোঁ যিহেতু এতিয়া এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু এইবাৰ আমি শক্তিপীঠ কামাখ্যা ধামলৈ যাম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পোনে পোনে যাব বিচাৰিছোঁ শক্তিপীঠ মা কামাখ্যা ধামলৈ তাত আমাৰ সাংবাদিক দীপাংকৰ দাস উপস্থিত আছে আৰু দীপাংকৰ দাসে দেখুৱাব শক্তিপীঠ কামাখ্যা ধামত কেনেধৰণৰ আজিৰ দিনটোত দীপাৱলীৰ আয়োজন কৰিছে পবিত্ৰ দীপাৱলী আৰু কালী পূজাৰ আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পৰিৱেশসমূহ দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্তত মনীন্দ্ৰ ডেকা আৰু মই আহি উপস্থিত হৈছোঁ গুৱাহাটী মহানগৰীৰ শক্তিপীঠ ঐতিহাসিক কামাখ্যা মন্দিৰত আৰু পূৰ্বৰ সেই যি উষা বুলি কোৱা যায় কামাখ্যা মন্দিৰত যিহেতু আজিৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন উৎসৱ মুখৰ এক পৰিৱেশ ইয়াত দেখিবলৈ পোৱা যায় কিন্তু বিশেষকৈ আজিৰ দিনটোত যিহেতু কৰোণা কাল আৰু বিশেষকৈ এক নীতি নিৰ্দেশনাৰ মাজেৰে বৰ্তমান কামাখ্যা মন্দিৰলৈ ভক্তৰ আগমন ঘটি আছে আৰু নীলাচল ধামলৈ যদি আপুনি প্ৰৱেশ কৰে তেতিয়াহ'লে নিশ্চয় তলত আপুনি ক'ভিড টেষ্ট প্ৰথমতে কৰিব লাগিব আৰু সেই ক'ভিড টেষ্ট কৰাৰ পিছতহে আপুনি মন্দিৰৰ প্ৰাংগণত আহিব পাৰিব গতিকে কিছু সীমিত সংখ্যক ভক্তৰ সমাগমেৰে বৰ্তমান ইয়াত পূজা পৰ্ব ভিতৰত চলাই ৰখা হৈছে আৰু সম্পূৰ্ণ হিন্দু ৰীতি নীতি ধৰ্মৰে বৰ্তমান ইয়াত পূজা পৰ্ব ভিতৰত চলি আছে আৰু নিশাৰ ভাগত বিশেষকৈ দীপাৱলীৰ বিভিন্ন কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব আৰু চাকি বন্তি ধূপ জ্বলাই আজি সন্ধিয়াৰ ভাগত আৰু নিশালৈকে কালী পূজা ইয়াত উদযাপন কৰা হ'ব আৰু পুৱাৰ কিছু পৰিৱেশ মনীন্দ্ৰ ডেকাই এই মুহূৰ্তত দেখুৱাব ভক্তৰ সমাগম বৰ্তমান ইয়াত ঘটা নাই যদিও সন্ধিয়া আৰু নিশা পৰ্যন্ত কিন্তু ইয়াত অসংখ্য ভক্তৰ ইয়াত সমাগম ঘটিব কৰোণা কাল আৰু ক'ভিড টেষ্ট কৰি ভক্তসকল ইয়ালৈ আহিব লাগিব গতিকে গছপুলি ৰোপণ কৰি ইয়াত বিভিন্ন সংখ্যক যি কাৰ্যসূচী থাকে সেই কাৰ্যসূচী আজি ইয়াত অনুষ্ঠিত কৰিব বৰ্তমান ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু সম্পূৰ্ণ খালী পৰিৱেশ নিজম পৰিৱেশ কিয়নো পূৰ্বতে উল্লেখ কৰিছোঁ দীপাংকৰ দাস আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ যিহেতু আপুনি শক্তিপীঠ মা কামাখ্যা ধাম আপুনি আমাক দেখুৱালে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কৰোণা কালৰ সময়ছোৱাত এই সময়ত বিগত সময়ছোৱাত আমি দেখিবলৈ পাওঁ যে মা কামাখ্যা ধামত ভক্তৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায় কিন্তু আজিৰ দিনটোত তেনেধৰণৰ ভক্তৰ ভিৰ দেখিবলৈ পোৱা নাই কিন্তু যি ৰীতি নীতি পৰম্পৰাৰে পূজা অৰ্চনা হয় সেই ৰীতি নীতি পৰম্পৰাৰে পূজা অৰ্চনা অব্যাহত থাকিব মা কামাখ্যা ধামত আৰু অংশুৰ গান শুনিম কিন্তু তাৰ আগে এটা নতুন গানৰ কথা আমি শুনিছিলোঁ বন্দিতাৰ নতুন গানটো আহি আছে হয় খুব মানে এটা ল'ৰা চাম ফ্লেভাৰ থকা এটি গীত যদি সম্ভৱ হয় অকণমান মই গাই দিব পাৰোঁ এতিয়া তিনিআলিতা যে কিনো হৈ লাগিলে অপাপি বুঢ়া বুঢ়ী জুম পাতি বহিলে তিনিআলিতা যে কিনো হৈ লাগিলে
অপাপি বুঢ়া বুঢ়ী জুম পাতি বহিলে কেঁকুৰা দাইটিয়ে পথাৰেৰি পলালে নিউ চেনেলি উটিও সকলোতে বাজিলে ও হৰি বল ও হৰিৰ মাকৰ চলি হ'ল ও হৰি বল হে হৰিৰ মাকৰ চলি হ'ল ধন্যবাদ বঢ়িয়া ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে এই গীতটোৱে জনপ্ৰিয়তা অৰ্জন কৰক হয় লেন্দা মই খুবেই আশাবাদী আৰু সমূহ অসমবাসীক মই আশীৰ্বাদ বিচাৰিছোঁ DY 365ৰ জৰিয়তে যেহেতু মোৰ মানে এটা ড্ৰিম প্ৰজেক্ট বুলিয়ে ক'ব লাগিব এই গীত আৰু আশা কৰিছোঁ যে দিৱালীৰ দিনাখন ড্ৰিম প্ৰজেক্ট সফল হওক অনুষ্ঠান সামৰিব হৈছে অংশুৰ গীতেৰে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ অংশুদ্বীপে এইবাৰ কি শুনাব যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াৰ তেওঁৰ গীত শুনি শুনিয়েই ডাঙৰ হৈছোঁ আৰু দ্বিতীয় গীতটি হেৰি জুবিন দাৰ এটি গীতে গাব দিবনো খোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিবনো খোজো পাখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিবনো খোজো পোহৰ বুলি জীয়াৰো মনে মনে প্ৰাণতে হাতে